নমস্কাৰ পুনৰবাৰ সকলোকে ডিজি ইনফো আছাম চেনেললৈ স্বাগতম জনালোঁ। আজি আপোনালোকৰ কাৰণে এটা নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যিটো আঁচনি আছে, এই প্ৰধানমন্ত্ৰী মাতৃ বন্দনা আঁচনিত আবেদন কৰিলে মহিলাসকলে ৬,০০০ টকা লাভ কৰে। এই ৬,০০০ টকাত কেনেদৰে লাভ কৰিব, কোনসকল মহিলাই আবেদন কৰিব পাৰিব, তাৰ লগতে কি কি ডকুমেণ্টছ লাগিব, কেনেদৰে আবেদন কৰিব, ক'ত আবেদন কৰিব পাৰিব, সম্পূৰ্ণ ডিটেইলছ আজি আপোনালোকক জনাম। কাৰণ যিসকল মহিলাই এই প্ৰধানমন্ত্ৰী মাতৃ বন্দনা আঁচনিত আবেদন কৰে, আবেদন কৰাৰ পিছত আপোনাৰ 10ৰ পৰা 15 দিনৰ ভিতৰত আপোনালোকৰ যিটো বেংক একাউণ্ট থাকিব, সেইটো বেংক একাউণ্টত ডিৰেক্ট এই ৬,০০০ টকাটো লাভ কৰিব। গতিকে আজি আপোনালোকে এই মাতৃ বন্দনা আঁচনিত আবেদন কেনেদৰে কৰিব, সম্পূৰ্ণখিনি ডিটেইলছ আপোনালোক দেখুৱাম। গতিকে আপোনালোকে এই সম্পূৰ্ণখিনি জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তাৰ লগতে সকলোকে এটা ৰিকুৱেষ্ট থাকিল, যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। এতিয়া প্ৰথমতে চাওক, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যিটো আঁচনি হৈছে, এই প্ৰধানমন্ত্ৰী মাতৃ বন্দনা আঁচনিটো একমাত্ৰ মহিলাসকলৰ কাৰণে। এই মহিলাসকলক এই টকাটো প্ৰদান কৰে। যিসকল মহিলাই চাওক, যিসকল মহিলা গৰ্ভৱতী মহিলা হয় বা যিসকলে ইতিমধ্যে তেওঁলোকৰ সন্তান জন্ম দিলে, তেওঁলোকে ইয়াত আবেদন কৰিব পাৰে। তেওঁলোকে আবেদন কৰাৰ পিছত আপোনালোকৰ 10 দিন বা 15 দিনৰ ভিতৰত এই টকাটো লাভ কৰে। গতিকে আপোনালোকে আবেদন কৰিবলৈ হ'লে আপোনালোকে অনলাইনত আবেদন কৰিব পাৰে। আপোনালোকে অনলাইনত আবেদন কৰিবলৈ হ'লে আপোনালোকে চাওক, প্ৰথমতে গুগলত আহিব। গুগলত আহি আপোনালোকে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আপোনালোকে চাৰ্চ কৰিব। এতিয়া আপোনালোকে চাৰ্চ কৰিব, চাওক এইটো যিটো প্ৰথম যিটো লিংক আছে, চাওক প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা, আপোনালোকে এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰিলে আপোনালোকে ইয়াতে দেখা পাব, চাওক এটা আছে চিটিজেন লগইন। এতিয়া চাওক, যদি আপোনালোকে নিজে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে চিটিজেন লগইনত আপোনালোকে ক্লিক কৰিব। চিটিজেনত আপোনালোকে আবেদন কৰিব পাৰে। তাৰপিছত আৰু ওপৰত যিটো চাওক, যিটো লগইন লিখা আছে, লগইন লিখা হৈছে কি, এইটো চাওক যিটো অংগনবাদী কেন্দ্ৰ থাকে, অংগনবাদী কেন্দ্ৰৰ কৰ্মীসকলেহে আচলতে এই কামখিনি কৰিব লাগে। তেওঁলোকে যদি আবেদন নকৰে তেতিয়াহ'লে আপোনালোকে নিজেও আবেদন কৰিব পাৰে, বা আপোনালোকে নিজে যদি আবেদন নকৰে তেতিয়াহ'লে অংগনবাদী কৰ্মীৰ দ্বাৰা আপোনালোকে আবেদন কৰাব পাৰে। গতিকে আপোনালোকে আবেদন কৰিবলৈ চাওক, সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকক দেখুৱাম। আবেদন কৰিবলৈ চাওক, যদি আপোনালোকে নিজে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে চিটিজেন লগইনত আপোনালোকে ক্লিক কৰিব। চিটিজেন লগইনত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো মোবাইল নাম্বাৰ আছে, আপোনালোকে মোবাইল নাম্বাৰটো ইয়াত দি দিব। এতিয়া চাওক, মোবাইল নাম্বাৰটো যেতিয়া দিব, মোবাইল নাম্বাৰটো যেতিয়া ভেৰিফাই কৰিব, ভেৰিফাই কৰাৰ পিছত এটা OTP আহিব, আৰু যদি কেপচাৰ কোড আছে আপোনালোকে কেপচাৰ কোডটো দি পেলাই আপোনালোকে ভেলিড কৰি দিব। এতিয়া চাওক, যেতিয়া আপোনালোকে এই ভেলিড কৰিব, ভেলিড কৰাৰ পিছত আপোনালোকে এই পেজটো খোল খাব। ইয়াতে চাওক ডাটা এণ্ট্ৰি লিখা আছে, আপোনালোকে এই ডাটা এণ্ট্ৰিত আপোনালোকে ক্লিক কৰিব। ডাটা এণ্ট্ৰিত ক্লিক কৰাৰ পিছত এইটো চাওক বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন যিটো আছে, বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিব। এতিয়া আপোনালোকে এই বস্তুখিনি আপোনালোকে ইম্পৰ্টেণ্ট হয়, এইখিনি আপোনালোকে মন দি চাব। এতিয়া চাওক, ইয়াত কোনসকল মহিলাই আবেদন কৰিব পাৰে, চাওক প্ৰথমতে কৈছোঁ, যিসকল মহিলাই ইতিমধ্যে গৰ্ভৱতী হৈছে আৰু যিসকল মহিলাই ইতিমধ্যে তেওঁলোকৰ সন্তান জন্ম হৈছে, এই দুই ধৰণৰ মহিলাই ইয়াত আবেদন কৰিব পাৰে। এতিয়া আবেদন কৰিবলৈ চাওক, ইয়াত প্ৰথম লিখা আছে চাওক ফাৰ্ষ্ট চাইল্ড। তেওঁৰ যদি এতিয়ালৈকে ল'ৰা ছোৱালী জন্ম হোৱা নাই বা জন্ম হৈছে তেতিয়াহ'লে আপুনি ফাৰ্ষ্ট চাইল্ড চিলেক্ট কৰিব। তাৰপিছত চাওক নাম্বাৰ অফ লিভিং চিলড্ৰেন, এতিয়া জীয়াই থকা ল'ৰা বা ছোৱালী কেইজন আছে। কাৰণ যদি তেওঁ গৰ্ভৱতী হয়, এতিয়ালৈকে যদি ল'ৰা ছোৱালী জন্ম হোৱা নাই তেতিয়াহ'লে ইয়াত 0 কৰি দিব, আৰু যদি জন্ম হৈছে তেতিয়াহ'লে 1 নম্বৰ বা 2 নম্বৰ কাৰ কাৰণে আবেদন কৰি আছে আপোনালোকে এইটো চিলেক্ট কৰিব। কাৰণ যদি 2 নম্বৰত ল'ৰা ছোৱালীৰ কাৰণে কৰে তেতিয়া ছেকেণ্ড চাইল্ডটো গাৰ্ল হ'ব লাগিব। মানে যিটো ছেকেণ্ড যিটো ল'ৰা ছোৱালী হয় সেইটো সদায় ছোৱালী হ'লেহে আবেদন কৰিব পাৰিব, আৰু যদি ল'ৰা হয় সেইটো আবেদন কৰিব নোৱাৰে। কিন্তু যদি ফাৰ্ষ্ট চাইল্ড হয় তেতিয়া ফাৰ্ষ্টত ক্লিক কৰিব, কৰি পেলাই যদি জন্ম হৈ গৈছে তেতিয়াহ'লে 1 দিব, আৰু যদি জন্ম হোৱা নাই তেতিয়াহ'লে 0 দিব। তো 0 দিয়াৰ পিছত আপোনাৰ যিটো চাওক PMMYB এইটোত ক্লিক কৰিব, কৰি পেলাই যিটো নাম আছে আপোনালোকৰ, যিটো আধাৰ কাৰ্ড আছে আপোনালোকৰ, চাওক যিটো আধাৰ কাৰ্ডৰ নামটো ছেইম লিখিব আৰু আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে দি দিব। তাৰপিছত ডেট অফ বাৰ্থটো লিখিব, যিটো আধাৰ কাৰ্ডত আছে ছেইম সেইটো লিখিব। তাৰপিছত যিটো কেটেগৰী হয় SC ST যি আছে আদাৰ আছে আপোনালোকে চিলেক্ট কৰিব, মানে OBC বা জেনেৰেলখিনি আপোনালোকে আদাৰ্ছে দিব। তাৰপিছত যিটো মোবাইল নাম্বাৰ আছে আপোনালোকে এটা মোবাইল নাম্বাৰ দিব, আৰু মোবাইল নাম্বাৰটো এটা চিলেক্ট কৰিব, নিজৰ হয় যাৰ হয় সেইটো আপোনালোকে দি দিব। তাৰপিছত ইয়াত চাওক এটা ডকুমেণ্টছ আপোনালোকে দিব লাগে। এতিয়া ডকুমেণ্টছ হৈছে কি,
বেছিভাগ মানুহৰ আচলতে যিখিনি মানুহৰ আপোনাৰ আয়ুষ্মান কাৰ্ড আছে বা লেবাৰ কাৰ্ড আছে বা ইশ্ৰম কাৰ্ড এই দুটাই বেছিভাগ থাকে। যদি এইকেইটা নাথাকে তাৰপিছত জব কাৰ্ড আছে, PM কিষাণৰ যদি চাৰ্টিফিকেট আছে সেইটোও দিব পাৰে, ৰেচন কাৰ্ড আছে। তাৰপিছত যিসকল আশা কৰ্মী আছে, আশা কৰ্মীসকলে যিটো বেজি দিয়া কাৰ্ডটো দিয়ে, যদি বেলেগ একো নাথাকে সেইটোও দিব পাৰে। সেইটো আপোনালোকে ইয়াতে আপলোড কৰি দিব, ইয়াতে সেইটো ডকুমেণ্ট চিলেক্ট কৰিব। যদি ইশ্ৰম দিয়ে ইশ্ৰম কাৰ্ডটো চিলেক্ট কৰিব, তাত নাম্বাৰটো ইয়াতে দি দিব, ইশ্ৰম কাৰ্ডৰ নাম্বাৰটো, আৰু সেইটো আপোনালোকে ইয়াত PDF-ত আপোনালোকে আপলোড কৰি দিব। তাৰ নেক্সট হৈছে চাওক MCTS নাম্বাৰ। MCTS নাম্বাৰটো হৈছে বা MCP নাম্বাৰটো হৈছে আপোনালোকে চাব যিটো বেজি দিয়া কাৰ্ড আছে তাত লিখা থাকে ধুনীয়াকৈ 1180 তেনেকৈ 12টা-13টা নাম্বাৰ থাকে। আপোনালোকে এই নাম্বাৰটো ইয়াতে বহাব। তাৰপিছত চাওক লাষ্ট LMP ডেট যিটো আছে, LMP ডেটটো আপোনালোকে বেজি দিয়া কাৰ্ডটোতে আছে, আপোনালোকে লিখা থাকিব, তাৰ পৰা আপোনালোকে সেইটো বহাব। তাৰপিছত MCP কাৰ্ড ৰেজিষ্ট্ৰেশ্যন বা আপোনালোকে যেতিয়া চেকআপ কৰা হয় NSC টেষ্টটো আপোনালোকে চাব বেজি দিয়া যিটো কাৰ্ড আছে কাৰ্ডটোৰ তলত বা আপোনালোকে এইটো বেক পৃষ্ঠাত লিখা থাকে, আপোনালোকে বেক পৃষ্ঠাত লিখা থাকে। আপোনালোকে সেই ডেটটো আপোনালোকে দুটা সেম ডেট একেলগতে দি দিব। যি ডেটেই হয় আপোনালোকে সেই ডেটটো ইয়াত চিলেক্ট কৰি দিব। এনেকৈ একেটাই দিব, কোনো প্ৰব্লেম নহয়, কাৰণ একেটা ডেটেতো যি ডেটত চেকআপ কৰিব যে সেই ডেটতে অলৰেডি ৰেজিষ্ট্ৰেশ্যন হয়, গতিকে আপোনালোকে সেই ডেটটো সেম ডেট আপোনালোকে দি দিব। দিয়াৰ পিছত এইখিনি চিলেক্ট কৰিব। কৰাৰ পিছত যদি এতিয়া চাওক যদি এতিয়ালৈকে ল'ৰা ছোৱালী জন্ম হোৱা নাই তেতিয়াহ'লে ইয়াত আৰু বেলেগ একো কৰিব নালাগে। জাষ্ট আপোনালোকে ইয়াত যিখিনি এড্ৰেছ আছে এড্ৰেছখিনি আপোনালোকে লিখিলে, ষ্টেট যিটো আছে আপোনালোকে যেনেদৰে আছে এইখিনি আপোনালোকে চিলেক্ট কৰিলে, ডিষ্ট্ৰিক্ট যিটো আছে আপোনালোকে চিলেক্ট কৰিলে, কৰি পেলাই বাকীখিনি ব্লক যি হয় আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ গাঁও যিটো হয় এনেকৈ চিলেক্ট কৰিলে, কৰি পেলাই আপোনালোকে ছাবমিট কৰি দিব। তাৰপিছত যদি ল'ৰা ছোৱালী জন্ম হৈ গৈছে তেতিয়াহ'লে আপোনালোকে আকৌ ফাৰ্ষ্টত আহিব। ফাৰ্ষ্টত চাওক যিটো ফাৰ্ষ্ট চাইল্ড দিলোঁ তাৰ য'ত 0 দিলোঁ আপোনালোকে চাব ইয়াত 1 দিব। যদি ল'ৰা ছোৱালী জন্ম হৈ গৈছে তেতিয়াহ'লে 1 দিব। আৰু যদি ছেকেণ্ডটো যদি দিয়ে, ছেকেণ্ড চাইল্ডটো যদি হয় তেতিয়া কেইটা ল'ৰা ছোৱালী এতিয়ালৈকে আছে তেতিয়াহ'লে 2 দিব লাগিব। আৰু যদি এটাই আছে তেতিয়াহ'লে আপোনালোকে এটাই দিব। এটা দিয়াৰ পিছত আপোনালোকে তলত আহি যাব, কাৰণ গোটেইখিনি সেম থাকিব। আপোনালোকে গোটেইখিনি যেনেদৰে ফিল আপ কৰিলে সেম যিটো ডকুমেণ্ট দিব লাগে সেম সেইটোৱে থাকিব। কিন্তু তলত অহাৰ লগে লগে আপোনালোকে ইয়াত এটা বস্তু চিলেক্ট কৰিব লাগে, সেইটো হৈছে কি আপোনালোকে যিটো বেজি দিয়া কাৰ্ড থাকে তাত ডেটবিলাক থাকে, আপোনালোকে সেই ডেটখিনি ইয়াতে আপোনালোকে দিব লাগিব তলত। তাৰপিছত ইয়াত চাওক নাম্বাৰ অফ চিলড্ৰেন, কেইটা জন্ম হৈছে এটাই হৈছে, আপোনালোকে ইয়াত চিলেক্ট কৰিব। তাৰ গভৰ্ণমেণ্ট হস্পিটেল আৰু আপোনালোকৰ ওচৰত যিটো হস্পিটেল আছে হস্পিটেলৰ নামটো ইয়াতে লিখি দিব। যিটো ল'ৰা ছোৱালী জন্ম হৈছে মেল ফিমেল যি আছে আপোনালোকে সেইটো দি দিব। তাৰপিছত এতিয়া চাওক যেতিয়া ল'ৰা ছোৱালী জন্ম হৈ গৈছে তেতিয়া যদি আপোনালোকে চিলেক্ট কৰে, চিলেক্ট কৰাৰ লগে লগে চাওক ইয়াত ডেট অফ বাৰ্থটো আহি গৈছে। যিটো ডেট অফ বাৰ্থ ল'ৰা বা ছোৱালীজনৰ হয় এই ল'ৰা বা ছোৱালীজনৰ ডেট অফ বাৰ্থটো আপোনালোকে চিলেক্ট কৰিব। যদি জন্ম হৈছে তেতিয়া ডেট অফ বাৰ্থটো পাব, যদি জন্ম হোৱা নাই তেতিয়াহ'লে ইমান ডেট অফ বাৰ্থ ইয়াত নাহে, আপোনালোকে চিলেক্ট কৰিব নালাগে। তাৰপিছত ডেট অফ বাৰ্থটো যদি আপোনালোকে চিলেক্ট কৰে, এতিয়া চাওক ইয়াত ভেকচিন যিটো ভেকচিন দিয়া ডেটটো ইয়াত আহি গৈছে। আপোনালোকে যিমান ভেকচিন লৈছে সেইটো ভেকচিনৰ ডেটটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব। এতিয়া ভেকচিনৰ ডেটটো চাওক এনেদৰে আপোনালোকে চিলেক্ট কৰিব লাগে। যিটো ভেকচিনৰ ডেট আপোনালোকে চাব যিটো বেজি দিয়া কাৰ্ড আছে বেজি দিয়াৰ লাষ্ট পৃষ্ঠাত একদম লাষ্ট পৃষ্ঠাত চাব তাত ডেটবিলাক আছে, আপোনালোকে সেম ডেটবিলাক আপোনালোকে তেনেদৰে ফিল আপ কৰিব। তাত যেনেকৈ দিয়া আছে সেই ডেটখিনি আপোনালোকে ইয়াতে বহাই দিব। গোটেইখিনি ডেটটো আপোনালোকে এনেদৰে থাকিব, কাৰণ প্ৰত্যেক মাহত এবাৰহে বেজি লয়। সেইদৰে আপোনালোকে তেনেদৰে এইবিলাক চিলেক্ট কৰিব। চিলেক্ট কৰি পেলাই আপোনাৰ লাষ্ট যিটো আছে আপোনালোকে ইয়াত চাওক এটা এছাইন অফ দ্য অংগনবাদী চেণ্টাৰ, এইটো অংগনবাদী থাকে, আপোনালোকে এইটো চিলেক্ট কৰিব লাগে। এইটো চিলেক্ট হোৱাৰ পিছতে আপোনালোকে ছাবমিট কৰিব। কিন্তু এতিয়া ইয়াত এটা কথা হৈছে কি যেতিয়া আপোনালোকে এই চিটিজেন লগ ইন কৰে, চিটিজেন লগ ইন কৰিলে কি হয় এই এছাইন অংগনবাদী যিটো চেণ্টাৰ আছে এইটো কেতিয়াবা চিলেক্ট নহয়, সেইটো কেতিয়াবা নাহে। গতিকে আপোনালোকে এইটো অংগনবাদী চেণ্টাৰত যদি আপোনালোকে চিলেক্ট নহয় তেতিয়াহ'লে আপোনালোকে ছাবমিট নহ'ব। গতিকে আপোনালোকে বাকীখিনি যদি এনেকুৱা প্ৰব্লেম পায় আপোনালোকে চিটিজেনত এপ্লিকেশ্যন কৰোঁতে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট আপোনালোকৰ ওচৰত থকা যিটো অংগনবাদী চেণ্টাৰ আছে আপোনালোকে অংগনবাদী চেণ্টাৰত যাব আৰু তাৰ যি কৰ্মী আছে কৰ্মীজনৰ
হাতত আপোনালোকৰ এইখিনি ডকুমেণ্টছ দিব। তে ডকুমেণ্টছৰ ক্ষেত্ৰত আপোনালোকে গম পালে যে আপোনালোকৰ আধাৰ কাৰ্ড, বেংক পাছবুকৰ কোনো প্ৰয়োজন নাই, কাৰণ বেংক পাছবুকটো হৈছে কি চাওক, বেংক পাছবুকত আধাৰ কাৰ্ডটো লিংক থাকিব লাগে, তাৰ লগতে আপোনালোকৰ যিটো ডিবিডি লিংক থাকে এই ডিবিডি লিংকটো থাকিব লাগে। ডিবিডি লিংক থকাৰ লগে লগে মানে এইটো ডিৰেক্ট বেনিফিট ট্ৰান্সফাৰ হয়। আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ লগত যিটো বেংক একাউণ্ট লিংক থাকিব সেইটোত অট'মেটিকলি সেইটোত পইচাটো সোমাই যাব। গতিকে মষ্ট ইম্পৰ্টেণ্ট আপোনাৰ ডকুমেণ্টছ হৈছে চাওক আপোনাৰ আধাৰ কাৰ্ড, তাৰপিছত যিটো বেজি দিয়া কাৰ্ড সেইটো লাগিব, তাৰপিছত এটা ইশ্ৰম কাৰ্ড হওক বা আপোনালোকৰ আয়ুষ্মান কাৰ্ড হওক, যিকোনো এটা আপোনাৰ ডকুমেণ্টছ দিব লাগে, সেইটো ডকুমেণ্টছটো দিব। আপোনালোকে এই 3টা ডকুমেণ্টছ হ'লেই আপোনালোকৰ হৈ যাব। এই 3টা ডকুমেণ্টছ আপোনালোকে ছাবমিট কৰি দিব অংগনবাদী চেণ্টাৰৰ যি ৱৰ্কাৰ আছে, ৱৰ্কাৰৰ হাতত, তেওঁলোকে অনলাইন কৰি দিব। কাৰণ তেওঁলোকৰ যিটো ID পাছৱৰ্ড থাকে সেইটোত ছাবমিট হৈ যায়, সেইটোত কোনো প্ৰব্লেম নহয়। যদি চিটিজেনত প্ৰব্লেম হয় তেতিয়াহ'লে আপোনালোকে অংগনবাদী ৱৰ্কাৰৰ হাতত দিব, তেওঁলোকে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত আপোনালোকে চাওক 10 বা 15 দিনৰ ভিতৰত আপোনালোকৰ যিটো বেংক একাউণ্টৰ লগত লিংক আছে আধাৰ কাৰ্ড, সেইটো একাউণ্টত আপোনালোকে এই টকাটো লাভ কৰিব, 6000 টকাটো লাভ কৰিব। কিন্তু ইয়াত এটা কথা আপোনালোকে মনত ৰাখিব, যদি আপোনালোকৰ ল'ৰা ছোৱালী জন্ম হোৱা নাই, জন্ম হোৱাৰ আগতে যদি আবেদন কৰে, যদি এপ্লাই কৰে, তেতিয়াহ'লে 3000 টকাটো প্ৰথমতে দিয়ে। সন্তান জন্ম হোৱাৰ আগত এপ্লাই কৰিলে 3000 টকা দিব, আৰু যদি সন্তান জন্ম হোৱাৰ পিছত আবেদন কৰে তেতিয়াহ'লে একেলগত 6000 টকা দিয়ে। আৰু যদি সন্তান জন্ম হোৱাৰ আগত 3000 টকা যদি পাই যায় আবেদন কৰিলে, আকৌ সন্তান জন্ম হোৱাৰ পিছত আকৌ 3000 টকা পাব, মানে দুটা ভাগত পাব যদি দুবাৰ এপ্লাই কৰে। আৰু যদি এপ্লাই নকৰে, একেবাৰে সন্তান জন্ম হোৱাৰ পিছত যদি কৰে, তেতিয়াহ'লে আপোনাৰ যিটো 6000 টকা আছে এইটো 6000 টকা একেবাৰে আপোনালোকে লাভ কৰিব। ঠিক সেইদৰে প্ৰথম সন্তান হওক বা ছেকেণ্ড সন্তান হওক, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰে। আবেদন কৰিলে সেইটো আপোনালোকে টকা এইটো 100% আপোনালোকে লাভ কৰিবই। গতিকে এতিয়ালৈকে যদি আপোনালোকে তেনেকৈ আবেদন কৰা নাই বা নাজানে, তেতিয়াহ'লে আপোনালোকৰ যিটো অংগনবাদী ৱৰ্কাৰ আছে তেওঁলোকৰ লগত যোগাযোগ কৰক, যোগাযোগ কৰি পেলাই আপোনালোকে আবেদন কৰক। ইয়াৰ বাহিৰেও যদি আপোনালোকৰ কিবা প্ৰব্লেম হয় আবেদন কৰোঁতে, তেতিয়াহ'লে ভিডিঅ'ত আপোনালোকে কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত আপোনালোকৰ বাকী সকলোখিনি আপোনালোকৰ চলুশ্যন দিম, যাতে আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব আৰু কি কৰিব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব বা আপোনালোকৰ আবেদন হ'ব।